অত্যাধিক ঋণ হৈছে, ধাৰত পুত গৈ আছে, ফাইনেন্সিয়েল ক্ৰাইচিছ হৈছে, অভাৱত পৰিছে। বহুতে প্ৰশ্ন কৰে, বহুতে সোধে যে এই ক্ষেত্ৰত এনেকুৱা অৱস্থা হলে কি আমল কৰিলে এনেধৰণৰ অৱস্থাৰ পৰা পৰিত্ৰাণ পাব পাৰি। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হযৰতে আবু উমামা ৰাদিয়াল্লাহু তাআলা আনহুক এটা আমল শিকাই দিছিল যে অত্যাধিক ঋণ হলে হযরত আবু উমামা রাদিয়াল্লাহু তাআলা আনহুৱে এবাৰ খুব আমন জীবনকৈ মন বাণী তেওঁ মছজিদ নববীত বহি আছিল। তেনেতে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সুধিলে, হে আবু উমামা, তুমি কিয় এনেকৈ আমন জীবনকৈ বহি আছা? তেতিয়া তেখেতে কৈছিল, মোৰ অত্যাধিক ঋণ হৈছে, মই ধাৰত পুত গৈ আছো, মোৰ ফাইনেন্সিয়েল ক্ৰাইচিছ হৈছে, মই আৰ্থিকভাৱে খুব দুৰ্বল হৈছো, মোৰ চলিবলৈ অসুবিধা হৈছে। তেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিলে যে মই তোমাক এনে এটা আমল শিকাই দিউনে যিটোৰ দ্বাৰা তোমাৰ এই অভাৱ দূৰ হ'ব আৰু তোমাৰ ঋণৰ পৰা তুমি মুক্ত হ'ব পাৰিবা। তেতিয়া আবু উমামা ৰাদিয়াল্লাহু তাআলা আনহুৱে ক'লে যে নিশ্চয় ইয়া ৰাসূলুল্লাহ। তেতিয়া আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে যে এটা দোৱা, পুৱা গধূলি এটা দোৱা যদি কোনোবাই পাঠ কৰে, সেই দোৱাটো পাঠ কৰিলে আল্লাহৰ তৰফৰ পৰা ঋণ মুক্ত হ'ব আৰু তেওঁ অত্যাধিকভাৱে যি অভাৱত পৰিছে, অভাৱ তেওঁ দূৰ হ'ব। সেই দোৱাটো হৈছে আল্লাহুম্মা ইন্নী আউযু বিকা মিনাল হাম্মি ওয়াল হুজনি ওয়া আউযু বিকা মিনাল ইজজি ওয়াল কাসলি ওয়া আউযু বিকা মিনাল জুবনি ওয়াল বুখলি ওয়া আউযু বিকা মিনাল ফিজঈদ দাইনি ওয়া গালাবাতির রিজাল। এই দোৱাটো যদি পুৱা এবাৰ গধূলি এবাৰ পঢ়ে তেনেহলে আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ইৰশাদ মুতাবিক তেখেতৰ অভাৱ দূৰ হ'ব আৰু ঋণৰ পৰা মুক্ত হ'ব পাৰিব। এই আমলটো সকলোৱে আমি কৰো আহক। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।